কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কি কৈছে আমি পদবন্ধে আলোচনা কৰিম। এতিয়া ক'বলৈ যত্ন কৰিছে যাৰ কথা ইমান দিন শুনি আছিল সেইজনক ছয় চকুৰে দৰ্শন হ'ল। এতিয়া আপুনি আমিও ভগৱন্তৰ কথা শুনি আছিলোঁ ভকতৰ যোগেদি। আজি আমি আপোনালোকৰ মোহানি গাঁৱৰ নামঘৰৰ মাধ্যমেৰে ভাগৱতৰ দ্বাৰা কৃষ্ণক দৰ্শন কৰিলোঁ। ইয়াত কৈছে যে কৃষ্ণক দৰ্শন কৰাৰ লগে লগে তেওঁলোকে অমৃতৰ সন্ধান পালে বুলি কৈছে। কৃষ্ণৰ দৰ্শনত অমৃত আছে। আজি আমি এই ভাগৱত শ্ৰৱণৰ দ্বাৰা যি কৃষ্ণক অন্তৰত দৰ্শনৰ কাৰণে ইয়াত একত্ৰিত হৈছোঁ, এয়া হ'ল অমৃত। কৃষ্ণ মানে অমৃত, কৃষ্ণৰ নাম মানে অমৃত, ভাগৱত মানে অমৃত। যেনেকৈ মথুৰাবাসীসকলে কৃষ্ণক দেখাৰ লগে লগে অমৃতৰ সন্ধান পালে, আমিও ভাগৱত শ্ৰৱণ কৰি অমৃতৰ সন্ধান কৰিব লাগিব। অমৃত মানে কি? নমৃত ইতি অমৃত, যাক পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়াতো আমি ভাগৱত সদায় ৰস পান কৰিয়ে আছোঁ, আমি নমৰিম নেকি বাৰু? ভাগৱত শুনিলেও মৰিম, নুশুনিলেও মৰিম। কিন্তু ভাগৱতে কি কৰিব? মনৰ পৰা মৃত্যুৰ ভয় নাইকিয়া কৰি দিব। কেনেকৈ? ভগৱন্তই অৰ্জুনক কৈছে, এৰা একে শৰীৰত বাল্য বৃদ্ধ যুৱা হৈ জানা পুৰুষৰ ইটো দেহ এৰি আন দেহ ধৰে, মৃত্যু শেষি পতন তৰ। আমি এদিন 5 বছৰীয়া শিশু আছিলোঁ। সময়ৰ সোঁতত গৈ গৈ এদিন 15 বছৰীয়া যুৱক হ'লোঁ। কিন্তু এই যে 5 বছৰীয়া শিশুকালটো এৰি থৈ আহিলোঁ, তাৰ প্ৰতি কিন্তু আমাৰ অকণো দুখ নাই। 15 বছৰীয়া যুৱকজন আজি 32 বছৰীয়া এজন ব্যক্তিৰূপে ৰূপান্তৰ হ'লোঁ। এই 15 বছৰৰ যৌৱন কালটোৰ সেই সময়খিনিৰ প্ৰতি আমাৰ কোনো কিন্তু দুখ কাৰো নাই। মৃত্যু ঠিক তেনেকুৱাই বুলি কৈছে। এটা ঘৰ বনাই বহু বছৰ তাত কটোৱাৰ পিছত যেনেকৈ সেই ঘৰটো থকাৰ অনুপযোগী হ'লে আমি নতুন ঘৰ বনাই লওঁ, ঠিক একেদৰেই এই থকাৰ অনুপযোগী দেহটো সলাই লৈ জীৱই এটা নতুন সজা লাভ কৰে। তাকেই নজনাৰ কাৰণে আমি মৃত্যু বুলি কওঁ। এতিয়া কৈছে যে ভাগৱতে আমাৰ মনৰ পৰা এই মৃত্যুৰ যিটো ভয়, এই ভয়টো
নাইকিয়া কৰি দিয়ে। যেনেকৈ মথুৰাবাসীসকলে কৃষ্ণৰ দৰ্শনত অমৃতৰ সন্ধান পাইছে, আমিও ভাগৱত চৰ্চাৰ দ্বাৰা এই মৃত্যুৰ ভয় নাইকিয়া কৰাৰ উপায় পৰীক্ষিত ৰজাৰ দৰে আমি লাভ কৰিব পাৰিম। কিন্তু তাৰ কাৰণে কলিযুগৰ লোকসকলে এই চৰ্মচক্ষুৰে কৃষ্ণক কেতিয়াও দেখা নেপায় আৰু চাব নোৱাৰে। সেইকাৰণে আমি কৃষ্ণক ভাগৱতৰ যোগেদি কিহৰ দ্বাৰা চাব লাগিব? দেৱৰ্ষি নাৰদৰ দৰে চাব লাগিব। নাৰদে কেনেকৈ চালে? হে ৰাম দেখিলো সাক্ষাতে মই ঈশ্বৰ মোৰ কৰন্ত প্ৰকাশ কোটি ছন্দটো ভিক হে ৰাম আনন্দ সিন্ধুত মন মজিলয়া মাৰ গুচিল মনৰ মূৰ মোহয় কাৰ। গতিকে অন্তৰৰ দৃষ্টিৰে যদি আপুনি কৃষ্ণক দৰ্শন কৰিব পাৰে, তেতিয়া আপোনাৰ মায়া, অজ্ঞানতা আৰু আন্ধাৰবিলাক আপোনা আপুনি নাইকিয়া হ'ব। সেইকাৰণে এই মধুৰাবাসীৰ মাধ্যমেৰে কৃষ্ণক চোৱাৰ যিটো প্ৰণালী, সেইটো আমাক আজি ভাগৱতে দিবলৈ যত্ন কৰিছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। হে ৰাম কতক্ষণে মানে আছিলে কচিন্তি চৰণত চিত দিয়া কৃষ্ণৰ দৰ্শনে মিল মহোৎসৱ আনন্দে ন ধৰ হিয়া হে ৰাম প্ৰীতি প্ৰফুল্লিত মুখ পদম ভৈল মথুৰা নগৰী যত অঞ্জলি ভৰিয়া কুসুম বৰিষ হৰিষে কৃষ্ণ ক্ষীৰত আনো আনো নাৰী সুমধি কয় সম্বুধি কয় ৰাম মাধৱক চাই গোপীশ বসম ভাগ্যৱতীয়াৰ ই তিনি লোকত নাই
পূৰ্ব জন্মে যিটো সিটো বৰ্জ বেলাভ আছৈ কতনো তপয়া আছৰে দুভাইৰো সুন্দৰ বদন পদ্মক দেখে নিতে নেত্ৰ ভৰি হে ৰাম মধুৰ অধৰ সুধাৰ সমপিয় কৃষ্ণ কৰ আলাপ এহি পাদ পদ্ম স্নগ্ন পিয়া এৰাই লং সাৰতাপ হে ৰাম খনে কন পাইলে প্ৰেম উপজয় অনুৰাগে গাৱৈ গুণ সাৰ্থক জনম লভিলে গোপী সখী খব শুন শুন কৃষ্ণ এতিয়া ইয়াৰ যোগেদি আমাক কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম। বাবাই সমস্ত আমি বহুতে ভাবোঁ যে কৃষ্ণক আমি পুজিবলৈ ইচ্ছা কৰিছোঁ, কিন্তু আমি তেওঁক কেনেকৈ পুজিম? কাৰণ আমাৰতো তেওঁক দিবলৈ একোৱেই নাই। বহুতেই তেনেকৈ ভাবে, কিন্তু আজি ভাগৱতে কৈছে যে কৃষ্ণই ভকতৰ পৰা একো নিবিচাৰে। আপুনি ভগৱন্তক দি শেষ কৰিব নোৱাৰে। কোনোবাই যদি মনতে অহংকাৰ কৰি ভাবে যে মই ইমানখিনি বস্তু দিছোঁ, ইমানখিনি টকা দিছোঁ কৃষ্ণক পুজিবৰ কাৰণে, ভগৱন্তই কৈছে মিছা। কিয়? মোৰ ধনকে মোক দিছা। যিসকলে মই দিছোঁ বুলি অহংকাৰ কৰে, ভগৱন্তই কৈছে সেয়া অভক্তৰ দ্ৰব্য। অভক্তই যদি ব্ৰহ্মাণ্ডখন দিও পূজে, ভগৱন্তই কি কৈছে? অভক্তে পূজয় যদি ব্ৰহ্মাণ্ড সহিতে তাৰ পূজা গহন কৰো কদাচিতে। ও ভক্তে যদি জল দিয়া কৰয় পূজন, জানিবা তাৰ পূজা কৰিব গহন। ভক্তই একো দিব নোৱাৰিলেও যদি এটুপি জল, এখিলা পাত দি যদি শুদ্ধভাৱে পূজে, ভগৱন্তই সেয়া গ্ৰহণ কৰে। সেইকাৰণে মথুৰাবাসীসকলে ভগৱন্তক অন্য একো দিয়া নাই। কি দিছে? কেৱল চিটটো দিছে বুলি কৈছে।
সেইকাৰণে বৈকুণ্ঠলৈ যোৱাৰ আগে আগে উদ্ধৱক ভগৱন্তই নিজেই কৈ গৈছে, হেৰা উদ্ধৱ, তুমি মোক একো দিব নালাগে। কি দিয়া? কিন্তু ঐত নাথাকিবা কহিলো প্ৰকটি মুতচিত দিয়া ফুৰা কহিলো প্ৰকটি। গতিকে ভগৱন্তক আমি কেৱল দিব লাগিব চিটটো, যিটো মথুৰাবাসীসকলে কৃষ্ণত অৰ্পণ কৰিছে। আৰু সেইকাৰণে এতিয়া পদে কৈছে, অন্যয়ে নাৰী সম্বোধি কহয় ৰাম মাধৱক চাই গোপী সব সম ভাগ্যৱতী নাৰী ইতিনি লোকত নাই। মথুৰাবাসী নাৰীসকলে বলুভদ্ৰক চাই পেলাই কৈছে, হে বলুভদ্ৰ, গোকুলবাসীসকলৰ সমান ভাগ্যৱতী আৰু এই সংসাৰত নাই। অৰ্থাৎ গোপীসকলে যাক ব্ৰজৰ বেভেচাৰী দুষ্টা নাৰী বুলি কৈছিল, তেওঁলোক কিন্তু ভাগ্যৱতী ৰূপে পৰিচিত হৈছে। কিয়? কাৰণ তেওঁলোক গোপী। গোপী মানে কি? গো পদে বেদ, পি পদে পান কৰা। বেদৰ ৰস যি পান কৰে সেয়াই গোপী। অৰ্থাৎ গোপী মানে হৈছে ভকত। আজি আপোনালোকে এই ভাগৱতৰ যোগেদি সমস্ত বেদৰ ৰস ইয়াৰ দ্বাৰা পান কৰি আছে। এতেকে আপোনালোক গোপীস্বৰূপ ভকত, আপোনালোক ভাগ্যৱান। আপোনালোকে নাভাবিব যে এতিয়া ৰাতি কাম বন নাই কাৰণে ভাগৱতলৈ গুচি আহিলোঁ বুলি। কাম বন নাথাকিলেও আপুনি আহিব নোৱাৰিবও পাৰে। আজি আপোনাৰ আমাৰ দৰে বহুতে এতিয়া চাগে নিজৰ ঘৰত, এতিয়া 8:46 গৈছে, আপোনালোকে ঘড়ী চাওক। 8:46 হৈছে, অৰ্থাৎ 8:46। এই সময়ত আপোনাৰ মোৰ দৰে বহুতে চাগে নিজৰ নিজৰ ঘৰত টিভি চাই, মোবাইল চাই, চাহ ভাত খাই সময় কটাই আছে। কিন্তু আপুনি আমি ভাগৱতৰ মাজত নিজক জড়িত কৰিছোঁ। এয়া ইমান সহজ নহয়। এয়া হ'ল মহাভাগ্যৰ ফলশ্ৰুতি। সেইকাৰণে ভাগৱতৰ 8ম স্কন্ধত কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱেলাক হে ৰাম তাকো যেবে মোৰ দয়া হইলে যাৰ পতি সেহিহে কৰিবে পাৰে আমাত ভকতি। গতিকে শতকোটি জন্মৰ মহাভাগ্যৰ ফলশ্ৰুতিত কৃষ্ণৰ ভকতি কৰ্মত আপুনি আমি মনোনিৱেশ কৰিব পাৰিছোঁ। সেইকাৰণে মথুৰাবাসী লোকসকলে কোৱাৰ দৰে ব্ৰজবাসীসকলে যেনেকৈ ভাগ্যৱান, আজি আপোনালোক
মহানীবাসী লোকসকলো আৰু আপোনালোকৰ নিমন্ত্ৰণ পাই যিসকল আহিছে সকলো কিন্তু ভাগ্যৱান। সেইকাৰণে মথুৰাৰ লোকসকলে নাৰীসকলে কৈছে যে চোৱাচোন ব্ৰজবাসীসকল কিমান ভাগ্যৱান, তেওঁলোকে তেওঁলোকৰ নয়নৰ দ্বাৰা কৃষ্ণক দৰ্শন কৰে, কৃষ্ণৰ লগত আলাপ কৰে। গতিকে আমিও আহাচোন তেওঁৰ চৰণতে মনটো দি সংসাৰৰ তাপৰ পৰা মুক্ত হওঁ। গতিকে আমি ভকতৰ সংগৰ মাধ্যমেৰে কৃষ্ণৰ চৰণত মনটো দিলে সংসাৰৰ যি তিনিটা তাপ, আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক, এই তিনিটা তাপৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। এয়া আমি কোৱা কথা নহয়, স্বয়ং মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ যোগেদি গোটেই গীতাখন এফাকি ঘোষাত লিপিবদ্ধ কৰি কৈ গ'ল, ভগৱন্ত ভক্তি যুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গোচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় এহি মানে গীতাৰ নিৰ্ণয়। গতিকে কৃষ্ণই কৃপা নকৰিলে সংসাৰৰ তাপযুক্ত সংশয়বিলাকৰ পৰা আমি নিজক মুক্ত কৰিব কেতিয়াও নোৱাৰোঁ। ইয়াৰ পিছত মথুৰাবাসীসকলেনো কৃষ্ণক লৈ কি কথা পাতে আমি শুনোচোন আহক। হেন সম্ভাষণ কৰ নাৰী গণ আনন্দে কৃষ্ণক চায়ে গজগতি লীলা লয়লাখে চলি ৰঙে জান্ত যদুৰায় দধি দুৰ্ভাষত নানা উপায়ন্ত কুকুম চন্দন গন্ধে পদূলি পদূলি দ্বিজগণে পূজ কৃষ্ণক মহাপবন্ধে। ৰজক বধ ছবি। হে ৰাম এহি মতে ৰাম হৰি চলি জান্ত লীলা কৰি লোকৰ বহায়া অনুৰাগ
দিব্য ধোৱা বস্ত্ৰ লৈ ৰাজা তজোগাইবে নেই পথত ধুবাক পাইলা লাগ হে ৰাম কৃষ্ণে অল্প কৰি হাস খুজিলা চাপিয়া পাখ কৰিও ৰজক বস্ত্ৰ দান যেবে বাঞ্ছা পুৰ মোৰ নিশ্চয় বুলিলো তোৰ হৈবে আশী পৰ কৈলান হে ৰাম শুনি ক্ৰুদ্ধ কৰি ধুবা মাধৱক বোলয় বাণী চকু পকাই তেৰ কৰি চাই কিনো তোৰা গোপজাতি বনবাসী মই সমতি মৰিবাকো লাগি শংকা নাই পিন্ধিবাক অভিলাষ ৰাজাৰ বস্ত্ৰক চাখ হেন তোৰা পৰম পৰম পামৰ হেনয় গুৰ হেনয় ৰোগক পালে ৰাজদূতে ধৰি পলাই ৰৈ সতৰে অন্তৰা ৰাম বোলয় নানা খৰব বাণী দৈৱকী নন্দনে শুনি অধৰ মধুবাৰ সংকাৰ কোপে আগ পাছ শান্ত্ৰ টুপেকা মুড়ি দান্ত্ৰ ঔষৰে চিন দিলা মুণ্ড তাৰ এই ৰাম যত লগৰীয়া তাৰ বস্ত্ৰ পেহলায়া তা ভাৰ মহাভয়ে সবে দিল গোপগণে চাপি পাখ ৰিংগ জুত কৰয় হাস ৰাম কৃষ্ণ ৰংগ ভৈ ভালো ভালোবাসি বস্ত্র লইলা দুয়ো ভাই পাশে
গোৱালক দিলন্ত পেলাই পাছে আহি বেশকাৰে কৰিল প্ৰণাম পৰি ৰংগে ৰাম কৃষ্ণ চাই তাহাত পৰম তুষ্ট ৰাম কৃষ্ণ ভৈলাতি মাতিয়া দিলন্ত ইষ্টবৰ দিল শ্ৰী ঐশ্বৰ্যক সাৰুপ মুকুতিকো বুলি তাক আশ্বাস উত্তৰ হে ৰাম ভকতিৰ নুহি পাত্ৰ পিন্ধাইলে বস্ত্ৰক মাত্ৰ অতাকো মুখ্য দিলন্ত প্ৰতি ভকত বৎসল দেৱ যিটো নিতে কৰে সেৱ আৰু তাৰ নসাধিবে গুণ গতি কৃষ্ণ এয়া এটা সুন্দৰ কাহিনীৰ মাধ্যমেৰে আমাক এটা কথা বুজাই দিলে যে কংসৰ কাৰণে যোগান ধৰিবলৈ লৈ যোৱা বস্ত্ৰ আধা বাটতে ৰাখি কৃষ্ণই আৰু বলুভদ্ৰই কৈছে ইমান ধুনীয়া ধুনীয়া বস্ত্ৰ কলৈ নিয়া আমাকো দুখনমান দি থৈ যোৱা ভাল ভাল চাই তেতিয়া কি বুলি কৈছে যে এজন ইমান সাহসী ক'ৰ পৰা বনবাসী ওলাল সেই দুজন নিজৰ মৃত্যুলৈও ভয় নাইনে এয়া যে কংস ৰজাৰ বস্ত্ৰ তোমালোকে জানানে নাই এই বস্ত্ৰ লোৱা আৰু নিজৰ মৃত্যু কামনা কৰা একেই কথা গতিকে তোমালোকক মই বস্ত্ৰ দিব নোৱাৰোঁ কিন্তু এওঁলোকে নেৰে আমাক বস্ত্ৰ লাগিবই পৰৱৰ্তী সময়ত ভগৱন্তই তেওঁলোকক প্ৰহাৰ কৰিলে আৰু তেওঁলোক ক'ব নোৱাৰা হৈ পৰিল বা গতি লাভ কৰিলে বুলি কৈছে আৰু লগে লগে ভগৱন্ত কৃষ্ণই আৰু বলুভদ্ৰই ভাল ভাল বস্ত্ৰ বাছি ল'লে আৰু ইয়াৰ দ্বাৰা আমাক এটা কথাহে বুজাইছে কৃষ্ণই বস্ত্ৰ লৈ পেলাই নিজৰ বীৰত্বটো ইয়াত উল্লেখ কৰা নাই বা কৃষ্ণই ধুনীয়া ধুনীয়া বস্ত্ৰৰ অভাৱত থাকি পেলাই বস্ত্ৰ লোৱা নাই কি দেখুৱাইছে যে কৃষ্ণৰ হাতত যাৰ আপুনি আমি ভবাৰ দৰে স্বাভাৱিকভাৱে বধ হয় আচলতে বধ নহয় গতি হয় কাৰণ কিছু লোকে কৃষ্ণক বৈৰীভাৱে ভজে যেনে হিৰণ্যকশিপুৰ যেনে কংস যেনে
ৰাৱণ। ঠিক তেনেকৈ ইয়াত উল্লেখিত বিষয়বস্তুটো বস্ত্ৰ নিওঁতাজনে কৃষ্ণ বুলি নাজানে, সেইকাৰণে শত্ৰু দৃষ্টিভংগীৰে চাইছে। কিন্তু তথাপিতো কৃষ্ণৰ কৃপাত তেওঁ গতি লাভ কৰিছে বুলি আমাক পদবন্ধে জনাইছে। গতিকে কৃষ্ণই শত্ৰুজনকো গতি দিয়ে। সেইকাৰণে ভাগৱতত লিখিছে, দূৰা চাৰু যেবে হৰি নাম লয়ে সিও শুদ্ধ হুৱে ৰাতি কৃষ্ণক স্মৰণে সে হুৱায় তেখনে অন্তৰ্য উত্তম আতি। গতিকে ভগৱন্ত কৃষ্ণক যি ভাৱতেই ভজনা নকৰক কিয় তেওঁ কৃপা কৰিবই। কিন্তু আপুনি কলিযুগত আকৌ শত্ৰুভাৱে চালে নহ'ব। কিয়? শাস্ত্ৰ গীতা দশম ৰত্নাৱলীৰ পাতে পাতে কৃষ্ণ ভকতিৰ নিয়ম শিকাই থৈছে। আৰু সেইকাৰণে পদে কৈছে যে বস্ত্ৰ নিদি পেলাই বিৰুদ্ধাচৰণ কৰায়ো যদি গতি পাব পাৰে, ভজনা কৰাসকলে কেলে নেপাব? সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, হে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে আমি ভগৱন্তক কেনেকৈ ভজিব লাগিব? ভক্তি ভাৱেৰে। কাৰণ কৈছে ভগৱন্ত ভজিয়া পৰম গতি পাৱে। যি ভজে তেওঁ গতি পায় ভক্তিভাৱে ভজিলে পৰম গতি। তাৰ বিপৰীতে যদি নভজে তেতিয়া কি হ'ব? বোলে ভগৱন্ত নভজি চলয় যমথাৱে। গতিকে ভজিলে গতি, নভজিলে অধোগতি। সেইকাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, ভক্তিভাৱেৰে ভগৱন্তক ভজনা কৰক। এয়া পাঠৰ যোগেদি আমি আপোনালোকক কৰা নিবেদন। গতিকে বাবাই সমস্ত এটা কথা এইখিনিতে আপোনালোকক কওঁ পাঠলৈ যোৱাৰ আগে আগে, যে খটাংগই গতি পাইছিল দুই দণ্ডত। দুই দণ্ড মানে কিমান সময়? দুই দণ্ড মানে হ'ল 45 মিনিট। এক দণ্ডত 22.5 মিনিট হয়। আৰু খটাংগই গতি পাইছিল 7 দিনত। খটাংগই গতি পাইছিল দুই দণ্ড বা 45 মিনিটত, পৰীক্ষিতে গতি পাইছিল 7 দিনত। এতিয়া আপুনি আমিও 7 দিনৰ ভিতৰত গতি পাবলৈ হ'লে কেইটামান কথা প্ৰায় মনত ৰাখিব লাগিব। বিশেষকৈ এই যে খটাংগই যে দুই দণ্ডত গতি পালে, এই দুই দণ্ডটোক বিজ্ঞানে স্বীকৃতি দিলে। স্বীকৃতিটো কি বুলি দিলে? যে 45 মিনিটতে যিকোনো এটা কৰ্ম সম্পাদন কৰাৰ স্বীকৃতিটো। বিশেষকৈ যিসকল বাপ আই
শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত তেওঁলোকে জানিব এটা ক্লাছ কৰাৰ সময় 45 মিনিট। 45 মিনিটৰ পিছত আমাৰ মনবিলাক এটা ভাৱত নাথাকে, জ্বলে তলে গুচি যায়। সেইকাৰণে আমি ধৈৰ্য ধৰি থাকিব পাৰোঁ কেৱল 45 মিনিটহে। কিন্তু এয়া ভাগৱত ব্যাখ্যা, আমি যদি 45 মিনিট কৰি পেলাই গুচি যাওঁ তেতিয়াহ'লে আপোনালোকেও বেয়া পাব, আদৰণি সমিতিৰ বাপাই সমস্তই আমাক বেয়া পাব। সেইকাৰণে আমি অসমৰ বিভিন্ন প্ৰান্তত এই 45 মিনিটটো দুভাগ কৰি পেলাওঁ, মানে 45ক 2ৰে পূৰণ কৰি দিওঁ, অৰ্থাৎ 90 মিনিট, মানে 1.5 ঘণ্টা। কিন্তু আপোনালোকৰ ইয়াত আজি ইমানেই ভকত গোট খাইছে যাৰ কাৰণে মই এই 90টোকো আকৌ 2ৰে পূৰণ কৰি পেলালোঁ। কিমান হ'ল? 180 মিনিট, অৰ্থাৎ 3 ঘণ্টা। 3 ঘণ্টাৰ ওপৰ আমি অসমৰ ক'তোৱেই একেৰাহে অনুষ্ঠান নকৰোঁ। স্বাস্থ্যজনিত কাৰণত বিজ্ঞানসন্মতও কিছু দিশ আছে। গতিকে আমি এটা কথাই আপোনালোকক জনাইছোঁ যে আমি ইয়াৰ পৰা গৈ বিশ্বনাথ চাৰিআলিত অকণমান ৰেষ্ট লৈ আকৌ অহা কালিলৈ যোৰহাট অভিমুখে যাত্ৰা কৰিব লাগিব এটা অনুষ্ঠানৰ কাৰণে। সেয়েহে আৰু মাত্ৰ 20 মিনিটৰ পিছতেই আমি, অৰ্থাৎ 3 ঘণ্টা 15 মিনিট যোৱাৰ লগে লগেই আমি অনিচ্ছা সত্ত্বেও আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। বহুদূৰ যোৱাৰো কথা আছে, গতিকে আৰু মাত্ৰ 20 মিনিট সময় আমি আপোনালোকৰ মাজত আছোঁ। ঠিক 9:30 বজাৰ লগে লগে এটা দিহানাম গাম, একেলগে আলোচনা কৰি, আৰু তাৰপিছতে আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। কৃষ্ণ, পুনৰ পাঠ আগবাঢ়ক। হে ৰাম কৃষ্ণ ৰকিং কৰে কয়, শুনা সভা সদস্য এৰিওক হেলা হেন জানি, অধীৰ খনিকাই প্ৰাণ কোনোদিন যায়, সতৰে চিন্তিও শ্ৰক্ৰ পানী। জ্ঞানত কৰ্মত ইটো অনেক প্ৰয়াস আছৈ, নাহি বিঘ্নি ভয় ভকতিত, সমস্ত পাপকে জাৰৈ ভকতিৰ অল্পতাৰৈ, ভাগৱত শাস্ত্ৰত বিদিত। হে ৰাম কৃষ্ণৰ 2 খানি পাৱে, থয়া মন স্নেহ ভাৱে, যিটো মাত্ৰ চিন্ত একবাৰ, তাৰ দুখ ভৈল ঠাই, যমদূত যমৰাইক স্বপ্নটো দেখৈ সিটো হে ৰাম
আটক শুকান বন ৰাম নাম হোতাখন দহি কৰয় খনেকে নি জান হাঞ্চয় মহাপুণ্য ছয় মিলয় মুখ্য মহোদয় অবেদ বাক্য হেৰ প্ৰমাণ হে ৰাম আৰু হৰি নাম বিনা আন ধৰ্ম নাহি জানা চিন্তহিত তেজি আন কাম নামত কৰিও ৰতি যাওঁ কপাপ অধোগতি অডাকি খবে বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি অ ৰাম 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 কৃষ্ণ এয়া আমাক সকলোকে পদবন্ধে উপদেশ দিছে কৃষ্ণৰ কিংকৰ ৰূপে কি বুলি কৈছে যে কলি যুগত আমি দুটা বস্তুৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰোঁ সেইকেইটা কি কি ভয় আৰু বিঘিনি এতিয়া ভয় আৰু বিঘিনি আমাৰ কেতিয়া নাইকিয়া হয় আৰু কি কাৰণত ভয় আৰু বিঘিনিবিলাক আমাৰ বেছি হয় এয়া আজি আমাক পদবন্ধে অতি সুন্দৰকৈ কৃষ্ণৰ দাস হিচাপে গুৰুজনাই জনাইছে কি বুলি কৈছে যে দুটা বস্তুৱে আমাৰ মনত ভয় আৰু বিঘিনিবিলাক বৃদ্ধি কৰে এক জ্ঞান দুই নম্বৰ কৰ্ম এতিয়া জ্ঞান মানে পাঠ্যপুথিৰ বিদ্যা আৰু আপুনি আমি বাস্তৱ জীৱনত দেখি থকা আৰু শুনি থকাবিলাকৰ পৰা পোৱা ব্যৱহাৰযুক্ত জ্ঞানে ভয় আমাৰ মনলৈ নানে এতিয়া কেনেকুৱা জ্ঞানে ভয় আনে আপুনি যদি চাই আগৰ যুগত সাধকসকলে ঈশ্বৰক পাবৰ কাৰণে জংঘল বন অৰণ্যত গৈ কি কৰিছিল ধ্যান কৰিছিল সেয়া হ'ল জ্ঞান মাৰ্গৰ উদাহৰণ কিন্তু তাৰ দ্বাৰা তেওঁলোক সফল হ'ব পৰা নাছিল দ্বিতীয় স্কন্ধ ভাগৱতে তাৰ প্ৰমাণ দিছে এ ৰাম বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ হে জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তারা সবু ভৈল
কামে বিমোহিত। বিশ্বামিত্ৰ, পৰাশৰ আদি লোকসকলে জ্ঞান মাৰ্গ আচৰণ কৰি গছৰ পকা পাত আৰু বায়ু খাই আছিল, কিন্তু তেওঁলোকৰ ধ্যান ভংগ কৰিবৰ কাৰণে কামিনীসকল গৈ সন্মুখত থিয় হোৱাৰ লগে লগে শব্দটো শুনি মনেৰে ভাবি দিলে কিনো শব্দ, আৰু চকু মেল খাই গ'ল, আৰু জ্ঞান মাৰ্গত তেওঁলোক সফল হ'ব নোৱাৰিলে। এতেকে আপুনি আমিও এতিয়া সেই অৰণ্যত গৈ ঈশ্বৰক বিচাৰিলে নাপাওঁ। আপুনি আমি কিন্তু অৰণ্যত গৈ ঈশ্বৰক বিচাৰিলে নাপাওঁ যদিও আপোনালোকৰ এই মহানী নামঘৰতেই আপোনালোকে ঈশ্বৰক পাব পাৰে। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব? ইন্দ্ৰিয়ক দমন কৰিব লাগিব ভকতৰ সংগত। এতিয়া বহুতে ক'ব পাৰে এইটো ইমান সহজ কথা নহয়, কিন্তু আমি কৈছোঁ এইটো অতি সহজ কথা। আপোনালোকে আজি তাৰ উদাহৰণ নিজেই দাঙি ধৰিলে। কেনেকৈ? যোৱা কালিৰ পৰা আপোনালোকৰ ইয়াত ভাগৱত হৈ আছে। আজি হয়তো আপোনালোক কোনোবা ৰাতিপুৱা 10 বজাত, 11 বজাত, 12 বজাত বিভিন্ন সময়ত আহি ইয়াত বহি আছে। লক্ষ্য, ভাগৱত শুনিব লাগে। কোনোবা হয়তো 12টাতে আহিছে আৰু কোনোবা হয়তো 10 বজাতে আহিছে। ইয়াৰ লক্ষ্য কেৱল ভাগৱত শুনা। 12 বজাৰ পৰা 10 বজাৰ পৰা এতিয়া আপোনালোক কেইটালৈকে বহি আছে? এতিয়া 9:20 গ'ল। আজি যদি ভাগৱত নহয়, যদি এনেই আপোনালোকক ইয়াত বহি থাকিবলৈ দিলেহেঁতেন, এই ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ পৰা 3 বজাৰ পৰা 6 বজাৰ পৰা এই 9:20লৈকে কোনো বহি থাকিব নোৱাৰিলেহেঁতেন। এয়া কিহৰ প্ৰভাৱ? এয়া হ'ল নামৰ প্ৰভাৱ। আৰু সেইকাৰণে ভাগৱতত কৈছে, হেৰা ইন্দ্ৰিয়ক জিৰিবাৰ আছে যাৰ মতি, সততে কৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয় জয় কৰিবলৈ মন থাকিলে আমি এনেধৰণৰ সৎসংগতে অভ্যাস কৰিব লাগিব। আৰু সেইকাৰণে এটা উদাহৰণ দিছে, কি যে খৰাং কালত শুকান বন এডৰাত জুই লগাই দিলে কি হয়? সেই বনখন পুৰি ছাই হৈ যায়। ঠিক তেনেকৈ আপুনি আমি কৰি অহা পাপবিলাকক শুকান বনৰ লগত তুলনা কৰিছে। ৰাম নাম হোতাখন পাপ শুকান বন, ক্ষণিকতে দহি কৰে চন। আপুনি যিমান নাম গাব সিমান পাপ ক্ষয় হ'ব। কিন্তু এনেকৈ কৰিলে নহ'ব আকৌ। বোলে আজি নাম গালোঁ, কাইলৈ পাপ কৰিলোঁ, পৰহিলৈ নাম গালোঁ, চৌথা দিনা পাপ কৰিলোঁ, তেনেকৈ নহ'ব। ভুলটো জীৱনত এবাৰহে কৰক, বাৰে বাৰে নহয়। সেইকাৰণে জানি যদি কৰে পাপ মেৰুৰ সমান, নাজানি কৰিলে পাপ ৰেণুৰ সমান বুলি কৈছে। সেইকাৰণে এবাৰ কৰা ভুলক পৰিত্যাগ কৰি নামৰ যোগেদি নিজৰ জীৱন সুন্দৰ আৰু ধন্য কৰিবৰ কাৰণে নামক সাৰথি কৰি লওক।